হয় নমস্কাৰ। সমগ্ৰ অসমৰ লগতে চামগুৰি সমষ্টিৰ ৰূপহীহাট যি বিধানসভা সমষ্টিত ৰূপহী বেলগুৰি পথাৰত আমাৰ যি উচ্ছেদ অভিযানৰ কাৰণে চৰকাৰে নটিচ জাৰি কৰিছিল। সেই নটিচ জাৰি কৰাৰ পিছত দেখা গ'ল যে সাধাৰণ ৰাইজে যোনবিলাক ৰাইজ 30-40 বছৰ ধৰি ইয়াত বসবাস কৰি আছিল চৰকাৰী মাটিত, সেই বাসস্থানবিলাক নিজ ইচ্ছাৰে সিহঁতে ইয়াৰ পৰা আঁতৰাই লৈ যাই আছে। যিহেতু কোনো ধৰণৰ বিশৃংখলা সৃষ্টি হোৱা নাই, গতিকে আমাৰ যিমানবিলাক ইয়াত বাসস্থান কৰি থকা বহুতো পুৰণি মানুহো আছে। ইয়াতে দেখা পাইছে বহুতো দোকান ঘৰ, লগতে বহুতো ঘৰ দুৱাৰ, যিহেতু আজিকালি সকলোখিনি ঘৰ পকীকৰণৰ দিকে আগবাঢ়িছে। আৰু সেই ঘৰখিনি নিজ ইচ্ছাৰে মানুহে ঘৰখিনি ত্যাগ কৰি নিজৰ ঘৰৰ বস্তু বাহিনীখিনি লৈ আঁতৰি যাই আছে। ৰূপহীহাটৰ মানুহক এটা ধন্যবাদ দিব লাগিব, যাতে সিহঁতে যি চৰকাৰৰ যি প্ৰস্তাৱটো সিহঁতে স্বীকাৰ কৰিছে আৰু চৰকাৰী মাটি যিবিলাক বেদখল কৰি আছিল, সেই বেদখলকাৰীসকলে নিজ ইচ্ছাৰে কোনো ধৰণৰ আৰক্ষী প্ৰশাসন নোহোৱাকৈ নিজৰ যি সামানবিলাক আছে, ঘৰ দুৱাৰৰ যিমানবিলাক বয় বস্তু আছে, সেই বয় বস্তুবিলাক লৈ পেলাই নিজে আঁতৰি গৈ আছে। চাইছে কিমান ধুনীয়া ধুনীয়া ঘৰ। যিহেতু আমি দেখাত আমি ৰূপহী গাঁৱৰে হয়, যিহেতু ৰূপহীত আমি চাইছোঁ প্ৰায় 30-40 বছৰ আগৰ পৰা ইয়াত ডাঙৰ মছজিদো আছিল আৰু আপোনাৰ ডাঙৰ যিমানবিলাক ঘৰ দুৱাৰ সিহঁতে সাজিছে। যিহেতু চৰকাৰী ভূমি হয়, ইয়াত ইমান বাসস্থানৰ কোনো হেৰি নাছিল, কাৰণ সকলোৱে জানিছিল যে এসময়ত চৰকাৰে নিজৰ চৰকাৰী মাটিখিনি চৰকাৰে দখল কৰিবই। তথাপি মানুহে জানি নাজানি ইয়াত ইমান ডাঙৰ অট্টালিকা, ডাঙৰ ঘৰ, মছজিদ সমূহ বনাইছিল। আৰু অতি দুখ লগা কথা, বৰ্তমান এই ঘৰখিনি সিহঁতে নিজ হাতেৰে তৈয়াৰ কৰা ঘৰ, মছজিদ বা যিকোনো দোকান পোহাৰ এৰি থৈ যাব লগা হৈছে। গতিকে সমগ্ৰ অসমৰ লগতে ৰূপহীহাট সমষ্টিটো উচ্ছেদৰ এটা কাৰ্য আৰম্ভ হ'ব। নটিচ দিয়াৰ পিছতে পাব্লিকে নিজে যিবিলাক ঘৰ ভাঙিব লগা আছিল ভাঙিছে আৰু বস্তু বাহিনীবিলাক আঁতৰাই লৈ যাই আছে। আপোনালোকে চাই আছে, কোনো ধৰণৰ হাই হুলস্থুল নাই। নিজ ইচ্ছাৰে সিহঁতে নিজৰ যিমানবিলাক ঘৰ দুৱাৰৰ সামানবিলাক আছে সিহঁতে আঁতৰাই লৈ যাই আছে। যিহেতু চৰকাৰে এটা টাইম দিছে, সেই সময়ৰ ভিতৰত পাব্লিকে নিজৰ বস্তুখিনি আঁতৰাই লৈ যাই আছে। আৰু অলপ কেইদিনৰ ভিতৰতে ৰূপহীহাট সমষ্টিত এটা উচ্ছেদ অভিযান আৰম্ভ হ'ব, যিটো বুলডেজাৰ লৈ আমাৰ অসম চৰকাৰৰ বহুতখিনি ওপৰ মহলা যিমানবিলাক আমাৰ পুলিচ বিষয়া হওক বা আমাৰ যিমানবিলাক উপায়ুক্ত আছে, সিহঁতক লৈ আহি পেলাই ইয়াত উচ্ছেদ অভিযান কৰিব। আৰু ইয়াৰ আগতে দেখা গ'ল যে আমাৰ ৰূপহীহাট সমষ্টিৰ জনসাধাৰণৰ যিমানবিলাক চৰকাৰী ভূমিত আছিল, ৰূপহী বেলগুৰি পথাৰত আপোনালোকে চাইছে, জানে সকলোৱে যে গোটেই ৰূপহীৰ ভিতৰত বেলগুৰি পথাৰেই আছিল যে চৰকাৰী ভূমি বেছি আছিল অলপ। আৰু ইয়াত সাধাৰণ ৰাইজে যিমানবিলাক ৰাইজ কোনো ধৰণৰ মাটি ঘৰ নাছিল নিজৰ, সেই মানুহবিলাকে তাত গৈ পেলাই বাসস্থান সাজিছিল। সজাৰ পিছত থাকি আছিল আৰু 30-40 বছৰ 50 বছৰ মানুহ ইয়াত বাসস্থানত সিহঁতে থাকি আছিল ঘৰ দুৱাৰ বনাই। আৰু দেখা গ'ল চৰকাৰে এতিয়া সেই যিমানবিলাক চৰকাৰী ভূমি আছে সকলোখিনি নিজৰ আঁতৰত আনিবলৈ চেষ্টা কৰি আছে। আৰু সাধাৰণ ৰাইজে আকৌ নিজৰ ঘৰলৈ বা যোনে যি ব্যৱস্থা কৰে তাৰ নিজৰ ব্যৱস্থা কৰি নিজৰ বাসস্থান ৰেডি কৰিব লাগিব। গতিকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ৰূপহীহাটৰ এটা বৃহৎ উচ্ছেদ চলিব। উচ্ছেদ চলাৰ আগতে সাধাৰণ ৰাইজে নিজৰ ঘৰৰ বস্তু বাহিনীখিনি নিজে আঁতৰাই লৈ যাই আছে। গতিকে ধন্যবাদ দিব লাগিব ৰূপহী ৰাইজক যে আমাৰ চৰকাৰে যিটো আমাৰ উচ্ছেদৰ কাম আৰম্ভণি কৰিছে, সেয়াই আমাৰ পাব্লিকে বা আমাৰ ৰাইজে ইয়াক আদৰি লৈছে আৰু নিজ ইচ্ছাৰে ঘৰবিলাক খালী কৰিছে, দোকানবিলাক খালী কৰিছে আৰু ঘৰ দুৱাৰবিলাক ভাঙি পেলাই ইয়াৰ পৰা আঁতৰাই লৈ যাই আছে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ৰূপহীহাট সমষ্টিৰ যিমানবিলাক ৰাইজে চাই আছে ভিডিঅ'টো আৰু বাহিৰৰ যিমানবিলাক চাই আছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ ইয়াত কোনো ধৰণৰ হাই হুলস্থুল নাই, কোনো ধৰণৰ প্ৰতিবাদ নাই। বিনা প্ৰতিবাদে আমাৰ মানুহবিলাকে ইয়াৰ পৰা ঘৰ দুৱাৰ ভাঙি লৈ যাই আছে। ধন্যবাদ। ৰূপহীৰ পৰা মই বাহাৰুদ্দিন। আপোনালোকৰ কাৰণে এনেধৰণৰ ভাল কণ্টেণ্ট মই ফেচবুকত দি থাকোঁ, ইউটিউবত দি থাকোঁ। আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো ফ'ল' কৰি দিব, বাহাৰুদ্দিন মোৰ ফেচবুক পেজ। আৰু যেতিয়া উচ্ছেদ চলিব ৰূপহীহাট সমষ্টিত, তেতিয়া মই আপোনালোকক কাষৰ পৰা ভিডিঅ'খিনি দেখাবলৈ চেষ্টা কৰিম। ধন্যবাদ সকলোকে। আকৌ চৰকাৰক আমি সমৰ্থন জনাই আমি আজিৰ ভিডিঅ'টো ইয়াতেই শেষ কৰিছোঁ। গতিকে ৰূপহী ৰাইজক মই ধন্যবাদ দিবলৈ বিচাৰিছোঁ যে চৰকাৰে যি এটা নিয়ম ওলাইছে
চৰকাৰী বাসস্থান মাটি খালী কৰিবলৈ ৰাইজে ইয়াক আদৰি লৈছে আৰু ৰাইজে ইয়াক পূৰ্ণ সমৰ্থন দিয়া বুলি আমি ৰূপহীবাহী ৰাইজে গম পাইছোঁ। ৰূপহীবাহী ৰাইজে পূৰ্ণ সমৰ্থন দিছে চৰকাৰক আৰু চৰকাৰী ভূমিখিনি নিজ ইচ্ছাৰে খালী কৰি আছে। ধন্যবাদ।